Hello everyone, welcome and welcome back to my YouTube channel. So কি খবৰ আপোনালোকৰ আশা কৰিছো সবেই ভালে আছে আৰু ময়ো ঠিকই আছো। So আজি হাজিকাছি ওলাই গৈছো মানে মিষ্টাৰৰ লগত অকমান নগাঁও টাউনলৈ যাম যেহেতু আজি সানডে। So অকমান ফুৰিম আৰু বহুত দিন হৈ গ'ল আমি তেনেকৈ ওলাই যোৱা নাই সেইকাৰণে গৈ আছো আৰু কিবা কিবি ল'ব আছে। So আহাৰ পিছত ফাৰ্ষ্টত আহিলো আমি কাপোৰ চাবলৈ মানে বহুত কেইযোৰ চালো তাৰ ভিতৰত এযোৰ মোৰ ভাল লাগিছিল কিন্তু কালাৰটো বেলেগ বিচাৰিছিলো কিন্তু পোৱা নাই সেইকাৰণে থৈ দিলো আৰু তাৰ পিছত আহিলো স্যান্ডেল এযোৰ লম বুলি আৰু সৈনিকাত সোমাইছিলো ফাৰ্ষ্টত এবাৰ চাই গলো যিযোৰ মোৰ পছন্দ হৈছিল এইযোৰ সাইজ নাপালো তাৰ পিছত আকৌ ঘূৰি আহি ইয়াৰ পৰা এযোৰ লৈ ললো সেইযোৰ পিছত দেখাম বাৰু আপোনালোকক আৰু আজি বহুত দিন পিছত মই ওয়েস্টাৰ্ণ ড্ৰেছ পিন্ধিলো আৰু জেকেটটো থাকিবই লগত যেহেতু বহুত ঠাণ্ডা দি আছিল সেইকাৰণে আৰু তাৰ পিছত আমি আহি গলো ডাইৰেক্ট ষ্টেডিয়াম মাৰ্কেট আৰু ইয়াতে ঠেলা এখন লাগে মানে ইয়াতে ভাজা বস্তুবিলাক পোৱা যায়। So ইয়াত আহি আমি ফাৰ্ষ্টতে বেঙেনা ভাজা এটা ললো আৰু তাৰ পিছত ললো আলু চপ এগ চপ আৰু ব্ৰেড পকৰা ললো হেয়া খালো হেয়া খোৱাৰ পিছত মিষ্টাৰে পান ল'ব গ'লে সো মোৰ কাৰণে এটা ল'লে ইয়া মিঠা পান সো ময়ো খাই ললো মিঠা পান এটা যেহেতু ভাজা বস্তু খাইছো সেইকাৰণে মিষ্টাৰে কৈ আছিল যে খাই লো একো নাই তাৰ পিছত এয়া ইমান ধুনীয়া মছজিদ আমি অকমান এনে ইফালে সিফালে ফুৰিলো চিনি নোপোৱা ৰাস্তাবিলাকে দি গৈ ফুৰিলো আৰু তাৰ পিছত মছজিদ এটা দেখা পালো ইমান ধুনীয়া আৰু তাৰ পিছত আহি গলো আমি বেকাৰ্ছ স্পেচিয়েলত আৰু ইয়াৰ পৰা কৰ্ণফ্লেক্স আৰু কিবা কিবি ললো আৰু তাৰ পিছত আহি গলো আমি নেহেৰুবালি ফিল্ডত আৰু আজিকালি নেহেৰুবালি ফিল্ড বহুত ধুনীয়া কৰিলে মানে চাৰিওপিনে টাইলছ লগালে ধুনীয়াকৈ মানুহে ৱাক কৰিব পৰাকে সো আমিও গলো অকমান ৱাক কৰিবলৈ বহুত দিনৰ পৰা ভাবি আছিলো যে এনেকে আমি এটো জায়গা সামকে বহুত দিন হৈ গ'ল মানে নেহেৰুবালিত তেনেকে আহা নাই আৰু মই যেতিয়া হোষ্টেলত আছিলো তেতিয়াও ইয়াতে ৱাক কৰিবলৈ আহিছিলো তেতিয়া এটা সাইডতে টাইলছ লগোৱা হৈছিল গোটেইটো সাইড লগোৱা হোৱা নাছিল আৰু এতিয়া গোটেই সাইডতে লগালে মানে চাৰিওপিনে লগালে আৰু ধুনীয়াকৈ লাইট সাইড সব লগাই দিলে সব বহুত মানুহে ৱাক কৰি আছিল আৰু তাৰ পিছত আমি আহি গলো মৰিগাঁও ষ্টেণ্ড আৰু ইয়াতে আহি আমি খালো ৰুমালী ৰুটি আৰু লগতে আছিল চিকেন কাৰী গ্ৰেভি থকা ইমান টেস্টি লাগিছিল নহয় আৰু বিৰিয়ানী লৈছিলো লাষ্টত কিন্তু বিৰিয়ানীটো ইমান বেছি ভাল লাগা নাই কিন্তু মোৰ চিকেন আৰু ৰুমালী ৰুটিৰ লগত খাই বহুত ভাল লাগিছিল আৰু আমি ঘৰৰ কাৰণে পেক কৰা লৈছিলো যেহেতু মিষ্টাৰ আৰু মই ইয়াতে আহি গৈছো খাবলৈ আৰু হাহুমা অকলে আছে ঘৰত সো তেওঁৰ কাৰণে লৈ ললো সো ফাইনালি খোৱা লোৱা হৈ গ'ল আৰু এতিয়া আমি ওলাই দিম ঘৰলৈ 8:30 মান বাজি গ'ল ৰাতি আৰু এতিয়া এপিনে মিষ্টাৰক অকমান দেখাই দিলো তেওঁ যেহেতু ইমান বেছি ভিডিঅ'ত নাহে অলপ অলপহে দেখাই থাকো আৰু পিছদিনাখন মই স্কুলৰ পৰা আহি থাকোতে ফ্ৰুটছ লৈছিলো ইয়াৰ পৰা আৰু এপিনে বিটৰুটৰ জুচ বনাইছো ষ্ট'ৰ কৰিম বুলি ভাবিলো আৰু তাৰ পিছদিনা আমাৰ ষ্টাফৰ কোনোবা এজনৰ বিয়া আছিল ছাৰ এজনৰ সেইকাৰণে হাজিকাছি ওলাই দিলো স্কুলৰ পৰা সবে একেলগে আৰু বিয়াৰ পেণ্ডেল আমি আহি পালো আৰু ইমান বেছি ভিডিঅ' কৰা নাই যেহেতু মই অচিনাকি জায়গাত গৈছো আৰু মানুহবোৰো ইমান বেছি চিনাকি নহয় মোৰ এতিয়ালৈকে চিনাকি ভালকে হোৱা নাই সো সবৰ লগত ইমান ভিডিঅ' বনোৱা নাই মই অকমান এনেকে দেখাই দিছিলো বিয়াৰ পেণ্ডেলটো আৰু মুখে দেখাইছো বেলেগক দেখুৱা নাই আৰু ধুনীয়া আছিল পেণ্ডেলটো ভালেই লাগিলে বাৰু বিয়াত গৈ আৰু এপিনে মই মিছৰ পৰা কিবা অৰ্ডাৰ কৰিছিলো সেইখিনি দেখা পাব বাৰু মোৰ শৰ্টছত চাই ল'ব আৰু এপিনে কেকৰ অৰ্ডাৰ আছিল সো বনালো ভ্যালেন্টাইনছ ডেৰ দিনাখনে আছিল অৰ্ডাৰ তাৰ পিছদিনাখন আছিল সো মই ৰাতিয়ে বনালো সো সেইদিনাখন মই মিষ্টাৰৰ কাৰণে এটা বনাই দিলো